নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন তোমালোকৰ কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 1-2 কৰিম, পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। গতিকে পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে দিয়া আছে আৰু ভূপৃষ্ঠৰ কি কি পৰিৱৰ্তন হয় তাৰ ওপৰত আমাক ইয়াত দিয়া আছে। পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন আহে। আজি আমি ভিতৰুৱা প্ৰশ্ন যিখিনি আছে সম্পূৰ্ণখিনি সলিউশ্যন কৰিম। যেনেকুৱা তোমালোকৰ দুটা অনুশীলনী দিয়া আছে। অনুশীলনী 1 দিয়া আছে তোমালোকৰ পেজ নম্বৰ 5 আৰু অনুশীলনী 2 দিয়া আছে। গতিকে দুটা অনুশীলনী আছে, এই দুটা অনুশীলনী খুবেই ইম্পৰ্টেণ্ট হ'ব। লগতে তোমালোকৰ ভিতৰুৱা প্ৰশ্ন তোমালোকক লাগিব। গতিকে তোমালোকক মই ভিতৰুৱা প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'ত তোমালোকক মই কৰি দিম। ঠিক আছে, তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তোমালোকে যিটো QR কোড দেখা পাইছা Q3 C3 T7 এনেকৈ ইউটিউবত ছাৰ্চ কৰিবা, আহি যাব ভিডিঅ'বিলাক। ঠিক আছে, যিটো পাৰ্ট পঢ়িবা যেনেকৈ ছ'চিয়েল ছায়েন্সৰ কাৰণে সমাজ বিচিত্ৰা, উন্মেষ, তাৰপিছত তোমালোকৰ হিন্দী, ইংৰাজী, মেথ, গণিত, ঠিক আছে, আমাৰ বিজ্ঞান যিটো আছে সম্পূৰ্ণখিনি সলিউশ্যন তোমালোকে পাই যাবা। আপিল ৰহমান ইউটিউব চেনেলটো ছাৰ্চ কৰিবা, নহ'লে QR কোডটো ছাৰ্চ কৰিবা। ঠিক আছে, সববিলাক নতুন কিতাপ মতে তোমালোকৰ যিখিনি কিতাপ আছে স্কুলৰ তোমালোকৰ কিতাপ মতে সলিউশ্যনখিনি ধুনীয়াকৈ কৰাই দিয়া হ'ব। অনুশীলনী 1ত আমাক 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আমাক ক নম্বৰ প্ৰশ্ন দিছে যে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? আমি উত্তৰ কৰিম যে ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। খ নম্বৰ প্ৰশ্ন যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? আমি উত্তৰ কৰিম ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। গতিকে ভূপৃষ্ঠৰ যিটো পৰিৱৰ্তন হয় তাৰে কাৰক হৈছে দুটা কাৰণত ভূপৃষ্ঠৰ পৰিৱৰ্তন হ'ব পাৰে। এটা আভ্যন্তৰীণ কাৰক, ঠিক আছে, এটা হৈছে আভ্যন্তৰীণ কাৰক, এটা হৈছে বাহ্যিক কাৰক। যিটো পৃথিৱীৰ বাহিৰত থাকে এইটো হৈছে বাহ্যিক কাৰক, আৰু আভ্যন্তৰীণ মানে পৃথিৱীৰ ভিতৰত, যেনেকৈ পৃথিৱীৰ ভিতৰত ভূমিকম্প হয় এইটো আভ্যন্তৰীণ কাৰকত পৰে। আৰু বাহ্যিক কাৰকত কি কি পৰে? যেনেকুৱা ৰ'দ, বৰষুণ, বতাহ, সেইবিলাক বাহ্যিক কাৰকত পৰে। আৰু ৰ'দ, বৰষুণ, বতাহৰ ফলত কি হয়? পৃথিৱীৰ পৰিৱৰ্তন হয় নহয় ভূপৃষ্ঠৰ, সেইটোৱে বুজাইছে। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? আমাৰ কিতাপতে ধুনীয়াকৈ দিয়া আছে। গতিকে প্ৰথম পেজতে চাবা, এইটোৰ এনচাৰ পাই যাবা। তলত দিয়া আছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ হৈছে 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। ঘ নম্বৰ প্ৰশ্ন দিছে যে সীমা শব্দটো ক'ৰ পৰা আহিছে? যেনেকুৱা সীমা আৰু এক্সট্ৰাকৈ আৰু বহুতো আছে, সেইখিনি মই ডিছকাছ কৰিছোঁ। গতিকে ইয়াত আমাক অনুশীলনীত অকল সীমাৰ কথাই সুধিছে। গতিকে সীমাৰ ফুল ফৰ্ম বা সীমাৰ শব্দটো ক'ৰ পৰা আহিছে আমি লিখিম যে সীমা শব্দটো SI মানে হৈছে চিলিকন আৰু MA হৈছে মেগনেছিয়াম। ঠিক আছে, গতিকে মেগনেছিয়ামৰ পৰা আহিছে। এতিয়া 2 নম্বৰ প্ৰশ্ন আমাক দিছে যে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। গতিকে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত আমাক বুজাই লিখিব কৈছে। গতিকে ছবিটো তোমালোকে এনেদৰে ৰাখিবা, 3টা গ'ল দিবা। প্ৰথম যিটো বাহিৰ ফালে আছে এইটো হৈছে ভূষ্টক, এইটো তোমালোকৰ চিত্ৰ কিতাপতো আছে, চাবা পাই যাবা কিতাপত এইটো চিত্ৰ। তাৰপিছতটো যিটো হৈছে এইটো হৈছে গুৰুমণ্ডল, তাৰ তলৰটো হৈছে বহিমণ্ডল, বহিকেন্দ্ৰমণ্ডল, আৰু একেবাৰে ভিতৰটো হৈছে অন্ত কেন্দ্ৰমণ্ডল। আন্ত নহয় দেই, অন্ত কেন্দ্ৰমণ্ডল। ঠিক আছে, এইটো। এতিয়া এইখিনি লিখিবা, এইখিনি লিখাৰ পিছত এনেকৈ এনচাৰটো কৰিবা। এইখিনি লিখা হ'ল, এতিয়া তলত লিখিবা, এনেকৈ লিখিবা। ঠিক আছে, যে ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱীৰ উপৰিভাগৰ পৰা ইয়াৰ কেন্দ্ৰলৈ কেইবাটাও স্তৰ আছে। ইয়াৰে ভূপৃষ্ঠৰ পৰা তললৈ প্ৰথম স্তৰটো হ'ল ভূষ্টক, তাৰ তলত আছে গুৰুমণ্ডল, আৰু পৃথিৱীৰ কেন্দ্ৰভাগত আছে কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিকেন্দ্ৰমণ্ডল এই 2 ভাগত ভাগ কৰা হয়। গতিকে যিটো চিত্ৰত মই দিছোঁ যে বহিকেন্দ্ৰমণ্ডল, অন্তঃকেন্দ্ৰমণ্ডল, এইটো কি হয়? একচুৱেলি কেন্দ্ৰমণ্ডলৰে 2টা ভাগ হয়। ঠিক আছে, এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিছে যে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। আমি উত্তৰ কৰিম যে পৃথিৱীৰ আভ্যন্তৰীণ কাৰকে পৃথিৱী যথেষ্ট পৰিৱৰ্তন সাধন কৰিব পাৰে। গতিকে পৃথিৱীৰ আভ্যন্তৰীণ কাৰকে যথেষ্ট পৰিৱৰ্তন সাধন কৰে। কেনেকুৱা? যে ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোত মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়াকে ভূ আন্দোলন বুলি কোৱা হয়। ভূমিকম্প,
ভূ আন্দোলনৰ এটা উদাহৰণ, যিটো এটা পৃথিৱীৰ আভ্যন্তৰীণ কাৰক। চ' গতিকে আমি আগতে পাইছোঁ যে ভূমিকম্পটো কি হয়, পৃথিৱীৰ আভ্যন্তৰীণ কাৰক হয়। চ' গতিকে পৃথিৱীৰ আভ্যন্তৰীণ কাৰকবিলাক কি হয়, যাৰ ফলত পৃথিৱীৰ বহুতো ক্ষতি হয়। আৰু এইটো পৃথিৱীৰ ভিতৰত কিহৰ কাৰণে হয়, তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত সৃষ্টি হয় আভ্যন্তৰীণ কাৰকবোৰ। ঠিক আছে। এতিয়া 4 নম্বৰ প্ৰশ্ন আমাক দিছে যে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম। উত্তৰ লিখিব যে ভূমিকম্প হৈছে পৃথিৱীৰ ফলকবোৰৰ লৰচৰ। গতিকে ভূমিকম্প কি? ভূমিকম্প হৈছে পৃথিৱীৰ ফলকবোৰৰ লৰচৰ। এই ফলকবোৰ লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়ে হৈছে ভূমিকম্প। গতিকে ভূমিকম্প কি আজি বুজিলা? এতিয়া ইয়াৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে আমাক কৈছে। গতিকে লিখিম এতিয়া যে ভূ-স্তকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। কেন্দ্ৰটো সাধাৰণতে ভূপৃষ্ঠৰ পৰা কিছু কিলোমিটাৰ তলত থাকে আৰু ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বোলা হয়। গতিকে তোমালোকে নিউজত হয়তো চাইছা খবৰত যে আজি ভূমিকম্প হ'ল, ইমান প্ৰাবল্যৰ ভূমিকম্প হ'ল আৰু ইয়াৰ অভিকেন্দ্ৰ আছিল গুৱাহাটী বা এইটো। গতিকে অভিকেন্দ্ৰ বা উপকেন্দ্ৰ একে কথা। ঠিক আছে। গতিকে সেইকাৰণে মই অকল প্ৰশ্নটো সুধিছে উপকেন্দ্ৰ কাক বোলে। গতিকে মই উপকেন্দ্ৰ দিব পাৰা তোমালোকে, আৰু উপকেন্দ্ৰ বা অভিকেন্দ্ৰ আমি ক'ব পাৰি বাবে মই দুটাই দি দিছোঁ তোমালোকৰ যাতে সুবিধা হয়। ঠিক আছে। এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? আমি উত্তৰ কৰিম যে ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূ-স্তকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয়। ঠিক আছে। অনুশীলনী 1ৰ আমি আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিলোঁ। এতিয়া তোমালোকে চাবা পেজ নম্বৰ 10ত চাবা অনুশীলনী 2 দিয়া আছে। এতিয়া অনুশীলনী 2ৰ আমি প্ৰশ্নকেইটা উত্তৰ কৰোঁ, তাৰপিছত আমি এক্সট্ৰা প্ৰশ্ন চাই ল'ম। এতিয়া আমাক অনুশীলনী 2 দিছে। ইয়াত কৈছে 1 নম্বৰ যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। গতিকে বহুতো বাহ্যিক শক্তি আছে, ৰথ, তাৰপিছত বতাহ, বৰষুণ, ধুমুহা, বহুতো আছে। তাৰপিছত আমাক দুটা উদাহৰণ দিব কৈছে। গতিকে মই দুটা দিছোঁ। উত্তৰ কৰিম যে বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল বৰষুণ, বতাহ। তোমালোকে ৰথ দিব পাৰা, বেলেগো দিব পাৰা যিটো বাহিৰত আছে। ঠিক আছে। বৰষুণ, বতাহ দিছোঁ, দুটা দিছোঁ। এতিয়া খ নম্বৰ দিছে যে ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? গতিকে আমি উত্তৰ কৰিম ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি আমাক সুধিছে। উত্তৰ কৰিম যে ক্ষয় কাৰ্য 2 প্ৰকাৰ, দুটা প্ৰকাৰে ক্ষয় হয়। এটা হৈছে বিচূৰ্ণী ভৱন আৰু 2 নম্বৰ হৈছে ক্ষয়ী ভৱন। বুজি পালা? এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে অৱক্ষেপণ বুলিলে কি বুজা? গতিকে অৱক্ষেপণ মানে কি বুজা? আমি এনচাৰ কৰিম যে পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলে। ঠিক আছে। এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? আমি উত্তৰ কৰিম বালিয়ৰী 2 প্ৰকাৰৰ। 1 নম্বৰ কি? অনুদৈৰ্ঘ্য বালিয়ৰী আৰু অনুপ্ৰস্থ বালিয়ৰী। গতিকে দুটা প্ৰকাৰ আছে, এটা হৈছে অনুদৈৰ্ঘ্য, এটা হৈছে অনুপ্ৰস্থ বালিয়ৰী। ঠিক আছে। বালিয়ৰী মানে বালিৰ থোপ। এতিয়া 2 নম্বৰ প্ৰশ্ন যে সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰীক্ষাত এইটো প্ৰশ্ন আহিবই পাৰে, খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে। পৰীক্ষাত আহিবই মানে তেনেকুৱা। আমি উত্তৰ কৰিম যে বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে। এনেকৈ সৌৰশক্তিয়ে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে হিমবাহৰ সৃষ্টি কেনেকৈ হয়? ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম যে উচ্চ পৰ্বত বা মেৰু অঞ্চলত শীতকালত জমা হোৱা বৰফ গ্ৰীষ্মকালত সম্পূৰ্ণকৈ নগলিলে বছৰৰ পিছত, নগলিলে মানে বৰফখিনি নগলিলে ৰ'দত বছৰৰ পিছত বছৰ ধৰি স্তূপীকৃত হৈ চাপৰ ফলত কঠিন বৰফৰ নদী বা হিমবাহৰ সৃষ্টি হয়। ঠিক আছে। এতিয়া 4 নম্বৰ প্ৰশ্ন
সববিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট বাৰু। চ' গতিকে 4 নম্বৰ প্ৰশ্ন দিছে, এনচাৰখিনি মই ধুনীয়াকৈ বনাই দিছোঁ, ঠিক আছে। এনেকৈ লিখিবা, ফুল নম্বৰ পাবা। যেনেকুৱা 4 নম্বৰ প্ৰশ্ন দিছে যে সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে। চ' আমি উত্তৰ কৰিম যে উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূল ভূমিৰ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তন প্ৰধানকৈ সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰৰ দ্বাৰা সম্পাদন হয়। আমি অনুশীলনী 2ৰ সম্পূৰ্ণখিনি আমি সলিউশ্যন কৰিলোঁ। এতিয়া তোমালোকৰ কিছুমান কনচেপ্ট মেপ দিয়া আছে, মানে এইটো পাঠত আমি কি পাইছোঁ সেইটোৰ বিষয়ে দিয়া আছে। চ' যি কি নহওক, নেক্সট তোমালোকে ইয়াত দলগত কাৰ্য ইয়াত দিয়া আছে যে 1900, ইয়াত দলগত কাৰ্য পেজ নম্বৰ 11 চাবা, ঠিক আছে। পেজ নম্বৰ 11 ইয়াত দিছে যে 1950 খ্ৰীষ্টাব্দত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পই অসমৰ প্ৰাকৃতিক পৰিৱেশত কেনেধৰণৰ পৰিৱৰ্তন আনিছিল বাৰু? গতিকে কেনেধৰণৰ পৰিৱৰ্তন আনিছিলে? বহুতো পৰিৱৰ্তন আনিছিলে। মানুহৰ ঘৰ বাৰী পূৰা ভাঙি গৈছিলে, বহুতো মানুহৰ মৃত্যু হৈছিলে, ঠিক আছে। খাদ্যৰ অভাৱ হৈছিলে, বহুতো অভাৱ হৈছে। এনেকৈ লিখিব লাগিব, ঠিক আছে। এইটো পৰীক্ষাৰ কাৰণে নাহে, কিন্তু জাষ্ট এনে দিয়া হৈছে। চ' যি কি নহওক, আমি যি পাৰ্টটো পাইছোঁ, এই পাৰ্টটোত কিন্তু বহুতো বস্তু ইম্পৰ্টেণ্ট আছে। যেনেকুৱা এইটো আমি 1 নম্বৰৰ কাৰণে পাইছোঁ। চ' আমি কি পাইছোঁ? বাহ্যিক কাৰক পাইছোঁ। কেতিয়াবা বাহ্যিক কাৰক কি আমাক এক্সট্ৰা প্ৰশ্ন হিচাপে প্ৰশ্ন দিব পাৰে, ঠিক আছে, পৰীক্ষাত। এইটো প্ৰথম পেজতে আছে, পেজ নম্বৰ 1তে পাবা যে বাহ্যিক কাৰক যদি আহে আমি দুটা লিখিব দিছে। মই কি লিখিছোঁ? এটা লিখিছোঁ বৰষুণ আৰু বতাহ। তোমালোকে বাহ্যিক কাৰক হ্ৰদো লিখিব পাৰা, নদী লিখিব পাৰা, সাগৰৰ ঢৌ লিখিব পাৰা, হিমবাহ লিখিব পাৰা, এইবিলাক, ঠিক আছে। তেনেকৈ যদি মই তোমালোকক আৰু বেলেগ বস্তু তোমালোকক মই দেখাই দিব যাওঁ, কাৰণ পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট, গতিকে ভিতৰুৱা বস্তু তোমালোকৰ পৰীক্ষাত আহে। তোমালোকৰ পেজ নম্বৰ 2ত চাবা, আমি সীমা মানে পালোঁ। সীমাটো কি হয়? SI2 চিলিকন আৰু MA2 মেগনেছিয়ামৰ পৰা আহিছে। আমি এইটো অনুশীলনীতে এনচাৰ পাইছোঁ। কিন্তু তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে চিয়াল কি হয়, ঠিক আছে। গতিকে চিয়ালটো ক'ৰ পৰা আহিছে? গতিকে চিয়াল শব্দটোৰ SI যিটো আছে, SI2 চিলিকন বুজাইছে আৰু AL2 এলুমিনিয়ামক বুজাইছে। গতিকে এইটো কিন্তু ইম্পৰ্টেণ্ট, এইটো এক্সট্ৰাৰ কাৰণে মই তোমালোকক দি দিলোঁ, ঠিক আছে। তোমালোকে, মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। চ' আমি যি চিত্ৰ এটা আঁকাইছিলোঁ, চিত্ৰটো ইয়াৰ পৰা মই আঁকাই দিছোঁ, ঠিক আছে। গতিকে এইটো তোমালোকে আঁকাব পাৰা, বা মই যিটো আঁকাই দিছোঁ গোল গোলকৈ, সেইটোও তোমালোকে দিব পাৰা, তোমালোকৰ ইচ্ছা। এইটো বুজি পাইছানে? এতিয়া নেক্সট যদি মই ইম্পৰ্টেণ্ট তোমালোকক দেখাব যাওঁ, এতিয়া নেক্সট তোমালোকৰ কিতাপৰ পেজ নম্বৰ 3ত চাবা যে ইয়াত ভূ-স্তকৰ ফলকবোৰ দিয়া আছে। গতিকে কোনটো ফলকত আছে? গতিকে আমাৰ ভাৰতটো কোনটো ফলকত আছে তোমালোকে চাবা যে আমাৰ ভাৰতটো আছে কিন্তু ভাৰতীয় ফলকত আছে, ঠিক আছে। গতিকে ভাৰতটো ভাৰতীয় ফলকত আছে, এইটো মনত ৰাখিবা। আমাৰ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষটো ভাৰতীয় ফলকত আছে। তেনেকুৱা যে ভূমিকম্প, যিবিলাক আমাক পৃথিৱীৰ ফলক আছে, ফলকবোৰ লৰচৰ কৰিলে ভূমিকম্প হয়, আমি জানো। গতিকে এই ফলকবোৰ কিমান চেণ্টিমিটাৰ লৰচৰ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। গতিকে এইটো MCQ আকাৰ আহিব পাৰে প্ৰশ্নটো। গতিকে এইটো হ'ব 1ৰ পৰা 1.5 চেণ্টিমিটাৰত হাৰত গতি কৰে বা লৰচৰ কৰে, ঠিক আছে, ফলকবোৰ। এইটো ইম্পৰ্টেণ্ট আছিলে। এতিয়া তোমালোকে পেজ নম্বৰ 2ত আকৌ ঘূৰি যোৱা। ইয়াত যি আমাক পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে দিয়া আছে, ভূস্তক, গুৰুমণ্ডল, আকৌ কেন্দ্ৰমণ্ডল। কেতিয়াবা চমু টকা আহিব পাৰে যে ভূস্তকৰ বিষয়ে লিখা, গুৰুমণ্ডলৰ বিষয়ে লিখা। গতিকে ভূস্তক কাক বুলি কোৱা হয় যদি আহে, ভূস্তক কি? এনচাৰটো কৰিব লাগিব যে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূস্তক বুলি কোৱা হয়, ঠিক আছে। গতিকে ভূস্তকত পাহাৰ, পৰ্বত, মালভূমি এইবিলাক আছে। তেনেকুৱা গুৰুমণ্ডলৰ বিষয়ে যদি লিখিব আহে, লিখিবা যে ভূস্তকৰ নিম্নভাগৰ পৰা প্ৰায় 2900 কিলোমিটাৰ ভিতৰলৈ বিস্তৃত স্তৰটোৱে হৈছে গুৰুমণ্ডল। গতিকে গুৰুমণ্ডলটো ভূস্তকৰ পৰা, অৰ্থাৎ যি ওপৰত আমি ভূস্তক পাইছোঁ তাৰ ভিতৰৰ পৰা 2900 কিলোমিটাৰ ভিতৰলৈ গুৰুমণ্ডল কয়। আৰু তাৰ ভিতৰলৈ কি কয়? প্ৰায় 3486 কিলোমিটাৰলৈ এইটোক কি কয়? কেন্দ্ৰমণ্ডল বুলি কয়। যে কেন্দ্ৰমণ্ডলটো কি? যে গুৰুমণ্ডলৰ নিম্নাংশৰ পৰা, অৰ্থাৎ 2900ৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যায়লৈকে, গতিকে 2900ৰ পৰা কেন্দ্ৰলৈকে যিমান দূৰ আছে, বিয়পি আছে, গভীৰতা আছে কিমান? 3486, ঠিক আছে। কেন্দ্ৰ পৰ্যন্ত বিয়পি থকা অংশটোৱে হৈছে কেন্দ্ৰমণ্ডল। এই স্তৰটোৰ গভীৰতা প্ৰায় 3886 কিলোমিটাৰ। গতিকে কেতিয়াবা প্ৰশ্ন আহে MCQ আকাৰে যে কেন্দ্ৰমণ্ডলৰ গভীৰতাটো কিমান হয়? গতিকে কেন্দ্ৰমণ্ডলৰ গভীৰতাটো হয় 3886। বুজি পালা?
ঠিক তোমালোকৰ এইটো আহিব পাৰে যে NIFE কৰ পৰা আহিছে, যেনেকুৱা সীমা আহিছে, ঠিক আছে, তাৰপিছত চিয়াল আহিছে, তেনেকৈ NIFE কৰ পৰা আহিছে। চ' গতিকে ইয়াত চাবা যে NIFEটো কি হয় যে এই স্তৰটো মূলত ল' আৰু নিকেলৰ দ্বাৰা গঠিত, গতিকে ল' আৰু নিকেলৰ দ্বাৰা গঠিতভাৱে এই স্তৰটোক নিফ বা NIFE বুলি জনা যায়। ইয়াত Ni মানে হৈছে নিকেল আৰু Fe হৈছে লক বুজাইছে, ল' মানে লোহা যে আমি চাওঁ এইটো, ঠিক আছে, আইৰণ বুজাইছে, ল' বুজি পাইছা? এইকেইটা কিন্তু ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাৰ কাৰণে এক্সট্ৰা হিচাপে মই কৈ দি আছোঁ। এতিয়া তোমালোকে পেজ নম্বৰ 4 চাবা। 4 ওপৰত আমাক চুনামিৰ বিষয়ে দিছে। আমি জানো কি যে ভূমিকম্প হ'লে সাগৰৰ তলিত ভূমিকম্পৰ যদি কেন্দ্ৰ হয় তেতিয়া ওপৰত কি ডাঙৰ ডাঙৰ ঢৌ আহে, এইটোক আমি চুনামি বুলি কওঁ, ঠিক আছে। গতিকে ইয়াত চাবা যে ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ। গতিকে যদি প্ৰশ্ন আহে যে ভূমিকম্পটো কি, গতিকে ভূমিকম্পটো এক প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগে হয়, ঠিক আছে। আৰু লাভা যিটো আছে, আগ্নেয়গিৰিৰ উদনগিৰি কি হয় যে মাটিৰ তলত পূৰা উত্তপ্ত অৱস্থাত থাকে, যেতিয়া এইটো ফাটি জ্বালানলীৰ পৰা ফাটি ওলাই আহে, আগুন পূৰা জুই যে ওলাই আহে, সেইটোক আমি লাভা বুলি কওঁ নহয়, সেইটো হৈছে আগ্নেয়গিৰিৰ উদৰগিৰি। চ' সেইটো কৰ পৰা আহে, জ্বালানলীৰ পৰা দি ওলাই জ্বালামুখী এনেকৈ যায় আৰু যি জুইৰ পূৰা দম যায় যে তেনেকৈ ভলকেনিকৰ নিচিনা, ভলকেনিক, সেইটোক আমি লাভা বুলি কওঁ, ঠিক আছে। তোমালোক যিটো এইটো টপিক দিয়া আছে পেজ নম্বৰ এইটো তোমালোকৰ 3ত দিয়া আছে, এইটো টপিক খুবেই ইম্পৰ্টেণ্ট, সেইটো কাৰণে মই দেখাই দিওঁ। ইয়াত আভ্যন্তৰীণ কাৰকৰ বিষয়ে দিয়া আছে। চ' গতিকে কেতিয়াবা প্ৰশ্ন আহে যে এটা ভূ আন্দোলনৰ উদাহৰণ দিয়া। চ' গতিকে তোমালোকে জানি থবা যে ভূ আন্দোলনটো কি হয়, পৃথিৱীৰ যি কম্পন এইটোকে ভূ আন্দোলন বুলি কোৱা হয়, বা উত্তাপ হেঁচা প্ৰয়োগ কৰে যে পৃথিৱীৰ ভিতৰৰ পৰা, তাকে ভূ আন্দোলন বুলি কোৱা হয়। আৰু ভূ আন্দোলনৰ এটা উদাহৰণ হৈছে, এটি উদাহৰণ হ'ল ভূমিকম্পটো এটা ভূ আন্দোলনৰে উদাহৰণ, ঠিক আছে। এইটো কিন্তু মনত ৰাখিবা তোমালোকে, বুজি পাইছেনে? আৰু কেইটা ফলক আছে পৃথিৱীত, এইটো প্ৰশ্ন আহিব পাৰে যে ভূমিকম্প যে হয় ফলকবোৰ লৰচৰ কৰিলে ভূমিকম্প হয়, আমি জানো। গতিকে পেজ নম্বৰ 3ত দিয়া আছে। গতিকে কেইটা ফলক আছে তোমালোকে ইয়াত গণিবা, 1 2 3 4 5 6 7 8 9 10 11 12 13টা ফলক আছে, এইটো মনত ৰাখিবা, প্ৰশ্ন কেতিয়াবা আহিব পাৰে, বুজি পাইছা? এতিয়া তোমালোকে পেজ নম্বৰ 6ত চাবা। ইফালে এটা জানো আহা বুলি দিছে, এই জানো আহাৰ পৰা কিন্তু প্ৰশ্ন আহে, যেনেকুৱা নদীৰ ক্ষয় কাৰ্য। গতিকে নদীৰ ক্ষয় কাৰ্যটো কি হয় আমি বুজি লওঁ, যে নদীৰ ক্ষয় কাৰ্য হৈছে নদীয়ে নিজৰ সোঁতৰ দ্বাৰা মাটি বালি শিল আদি আঁতৰাই নিয়া প্ৰক্ৰিয়া, যাৰ ফলত নদীৰ গতিপথ সলনি হ'ব পাৰে, তাকে কি হয় নদীৰ সঞ্চয়। গতিকে তাকে নদীৰ ক্ষয় বুলি কোৱা হয়, যেতিয়া নদী বৈ থাকোঁতে নদীৰ গতিপথটো সলনি হয়, তাকে নদীৰ ক্ষয় কাৰ্য বোলে। আকৌ নদীৰ সঞ্চয় কাৰ্য কাকবোলে সঞ্চয় কৰা বস্তু, যেনেকৈ কিবা কিবি সঞ্চয় কৰা, আমি পইচা সঞ্চয় কৰোঁ, তেনেকৈ নদীয়ে সঞ্চয় কৰে। কেনেকৈ সঞ্চয় কৰে, যে নদীৰ সঞ্চয় কাৰ্য হৈছে নদীয়ে বহন কৰি অনা মাটি বালি শিল আদি কোনো এঠাইত জমা কৰা কাৰ্য, যাৰ ফলত চৰ বদ্বীপ আদি সৃষ্টি হয়। চ' গতিকে চৰ বদ্বীপ যে সৃষ্টি হয়, এইটো নদীৰ সঞ্চয় কাৰ্যৰ কাৰণে সৃষ্টি হয়, এইটো মনত ৰাখিবা। নদীও সঞ্চয় কৰিব পাৰে, নদী ক্ষয়ো কৰিব পাৰে, ঠিক আছে। যেনেকৈ আমি খৰচো কৰিব পাৰোঁ, আমি টকা জমাও ৰাখিব পাৰোঁ, তেনেকুৱা নদীও, বুজি পাইছানে? এতিয়া নেক্সট আমি পেজ নম্বৰ তোমালোকৰ 6 গ'ল। এতিয়া পেজ নম্বৰ 7ত তোমালোকে যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মানে তোমালোকক মই দেখাই দিব বিচাৰিছোঁ। তোমালোকে হিমবা জানা, হিমবা মানে হৈছে গ্লেছিয়াৰ, ঠিক আছে। গতিকে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে হিমবাহ বা বৰফৰ নৈ কাক বোলে। তেতিয়া তোমালোকক লিখিব লাগিব ইয়াৰ পৰা যে 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰ নদীৰ দৰে নামি আহিলেই তাক হিমবাহ বা বৰফৰ নৈ বুলি কোৱা হয়, ঠিক আছে। এইখিনি তোমালোকে চাবা। এতিয়া নেক্সট তোমালোকে ইয়াত এটা কথা আছে, ইয়াত ভি আখৰৰ দৰে হয়, তোমালোকে চাবা পেজ নম্বৰ 7ৰ ওপৰত আছে, ইম্পৰ্টেণ্ট কথা, যে ইয়াৰ গতিপথটো কি হয়, ইংৰাজী ভি আখৰৰ দৰে হয়। গতিকে কাৰ গতিপথ ভি আখৰৰ দৰে হয়, চ' এইফালে তোমালোকে চাবা যে নদীৰ যিটো উচ্চৰ পৰা মোহনালৈ কাৰ্য হয়, এইটো এনেকৈ গতি কৰে ভি নিচিনাকৈ, সেইটো ভি আকৃতিৰ দৰে হয়, ঠিক আছে। ইয়াত চাবা, ইয়াত আছে, পঢ়িলে তোমালোকে বুজি পাবা যে নদীৰ কাৰ্যৰ ফলতো ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে। নদীৰ উচ্চৰ পৰা মোহনালৈ গতিপথটোক খনন বহন অৱক্ষেপণ আদি তাৰতম্য অনুসৰি 3 ভাগত বিভক্ত কৰিব পাৰি। এটা হৈছে উচ্চ অংশ, মধ্য অংশ, নিম্ন অংশ। উচ্চ অংশত পৰ্বত পাহাৰত থিয় ঢালেদি বৈ অহা বাবে নদীৰ গতিবেগ তীব্ৰ হয়। এই অংশত খনন কাৰ্য বৃদ্ধি পায় আৰু নদীৰ পৰিবহণ ক্ষমতা বাঢ়ে। নদীৰ উপত্যকা, নেক্সট পেজত চাবা, নদীৰ উপত্যকা ইংৰাজী ভি আখৰৰ দৰে হয়।
নদীৰ গতিপথত কেতিয়াবা ওপৰৰ কঠিন শিলাস্তৰৰ তলত কোমল শিলাস্তৰ থাকিব পাৰে, তেতিয়া নদীয়ে তলফালে খন্দাৰ ফলত কোমল শিলৰ স্তৰটো সহজে ক্ষয় যায় আৰু তাত নদী থিয় ঢালেৰে তললৈ নামি আহে। এনেকৈ থিয় ঢালেৰে তললৈ নামি আহিলে জলপ্ৰপাতৰ সৃষ্টি হয়। গতিকে প্ৰশ্ন আহিব পাৰে যে ৱাটাৰফল, যে জলপ্ৰপাতৰ কাক বোলে? চ' গতিকে কাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব? ইয়াৰ পৰা লিখিব লাগিব যে নদীৰ গতিপথত কেতিয়াবা কঠিন, ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লিখিবা হৈ যাব। যদি প্ৰশ্ন আহে যে জলপ্ৰপাত বা ৱাটাৰফল কেনেকৈ সৃষ্টি হয়, বুজি পাইছেনে? সেইকাৰণে ভিতৰুৱা বস্তুবিলাক পঢ়িব লাগে। ঠিক একেদৰে তলত তোমালোকে বহুতো ইয়াত বস্তু পাবা, যেনেকুৱা অশ্বকুৰা আকৃতিৰ হ্ৰদ বা অশ্বকুৰা আকৃতিৰ হ্ৰদ কেনেকৈ সৃষ্টি হয় বা কাক বোলে, পেজ নম্বৰ 7 পাবা। গতিকে এইখিনি পঢ়িলে তোমালোকে পাই যাবা, খুবেই ইম্পৰ্টেণ্ট কিন্তু অক্সবো লেক। ঠিক আছে, তেনেকুৱা সৰ্পিল গতি কাক বোলে? গতিকে সৰ্পিল গতি কাক বোলে? যে নদীৰ আগত এটা কথা লিখিব লাগিব যে নদীৰ মধ্য অংশ বা সমভূমি অঞ্চলত নালাগে, ডাইৰেক্ট ইয়াৰ পৰা লিখিবা। যদি সৰ্পিল গতি কাক বোলে, নদীৰ প্ৰশ্ন আহিব যে নদীৰ সৰ্পিল গতি বুলিলে কি বুজা? এনচাৰটো লিখিব লাগিব যে মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একা বেকা হৈ ভাঁজৰ সৃষ্টি হয়। নদীৰ এই ভাঁজ বিশিষ্ট গতিক সৰ্পিল গতি বুলি কোৱা হয়। ঠিক আছে, ইম্পৰ্টেণ্ট আছিলে এইটো প্ৰশ্ন। এতিয়া তোমালোকক মই নেক্সট পেজ নম্বৰ 8 লৈ যাওঁ। এইটোত আমাক দিছে বতাহৰ কাৰ্য। গতিকে বতাহৰ কাৰ্য কি ইয়াত দিয়া আছে, গতিকে এইখিনি তোমালোকে পঢ়িবা, বুজি পাবা। চ' ইয়াত তোমালোকে চাবা যে যি মৰু উদ্যানটো কি হয়, প্ৰশ্ন আহে যে মৰু উদ্যানটো এটা কি? গতিকে মৰু উদ্যানটো কি? এটা বতাহৰ দ্বাৰা কাৰ্য কৰা এটা অৱয়ব হয়। ঠিক আছে, ইয়াত তোমালোকে পেজ নম্বৰ 8 ইয়াত বাৰখানৰ বিষয়ে জানিবা। গতিকে বাৰখানটো কি হয়, যে যদি কয় যে বাৰখান কি, তেনেহ'লে ইয়াৰ পৰা লিখিব লাগিব যে কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়ৰিৰ সৃষ্টি হ'ব পাৰে, এইবোৰক বাৰখান বোলে। আমি অলৰেডি অনুদৈৰ্ঘ্য বালিয়ৰি আৰু অনুপ্ৰস্থ বালিয়ৰি আমি উত্তৰ কৰিলোঁ যে বালিয়ৰি কেই প্ৰকাৰ বুলি কৈছিলে। গতিকে অনুদৈৰ্ঘ্য আৰু অনুপ্ৰস্থ বুলি আমি লিখিছিলোঁ। চ' ইয়াৰ পিছত কি হয়, যে কেতিয়াবা কি হয়, অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়ৰি থাকে আৰু অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়ৰি অৰ্থাৎ চানৰ আধা, চানৰ নিচিনা যেতিয়া থাকে, চানটো গোলাকাৰ হয়, গতিকে আধা চানৰ নিচিনা যেতিয়া থাকে বালিয়ৰি, তেতিয়া তাক কি কয়? বাৰখান বুলি কোৱা হয়। ঠিক আছে, আকৌ বালিয়ৰি বুলি যদি প্ৰশ্ন আহে যে বালিয়ৰি বা বালি স্তূপ কি, তেনেহ'লে তোমালোকক লিখিব লাগিব ইয়াৰ পৰা যে ধূলি বালিবোৰ কোনোবা এঠাইত জমা হৈ ক্ৰমে পাহাৰৰ আকৃতি ল'ব পাৰে। প্ৰধানকৈ বালিৰে গঠিত বাবে এনে পাহাৰক বালিয়ৰি বা বালি স্তূপ বোলা হয়। গতিকে বালিয়ৰি মানে কি? পূৰা বালু থাকে। ঠিক আছে, বালা থাকে পূৰা জমা হৈ, সেইটোকে বালিয়ৰি বুলি কোৱা হয়। এতিয়া নেক্সট পেজ নম্বৰ 8 গ'লে, এতিয়া পেজ নম্বৰ 9 তোমালোকে চাবা। পেজ নম্বৰ 9 মৰু অঞ্চলত বাস কৰা লোকসকলৰ জীৱন নিৰ্বাহ প্ৰণালী। গতিকে মেৰুসকলত যিসকলে বাস কৰে মৰুভূমিত, যেনেকুৱা আমাৰ ৰাজস্থানত আছে মৰুভূমি, থাৰ মৰুভূমি। চ' তাতে কি পানীৰ অভাৱ হয়, লিখিবা যে পানীৰ অভাৱ হয়। ঠিক আছে, পানীৰ অভাৱ, গৰম বেছি, মৰুভূমি অঞ্চলত বাস কৰা লোকসকলৰ জীৱন নিৰ্বাহ বহুতো কষ্টকৰ হয়, তাতে পানীৰ অভাৱ হয়, গৰম বেছি। ঠিক আছে, বৰষুণ কম হয়, এইবিলাক লিখিব পাৰি। চ' ইয়াত তোমালোকে চাবা লৱেজ কাক বোলে? পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, পেজ নম্বৰ 9 আছে। ঠিক আছে, যে লিখিবা যে ইয়াৰ পৰা যে বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহু দূৰত জমা হোৱাৰ ফলত সাৰুৱা উচ্চ ভূমিৰো সৃষ্টি হ'ব পাৰে, ইয়াকে লৱেজ বোলে। গতিকে সাৰুৱা উচ্চ ভূমিক লৱেজ বুলি কোৱা হয়, সেইটো মনত ৰাখিবা। ঠিক আছে, চ' যি কি নহওক আমি মুঠতে পাৰ্ট 2 যিখিনি আছিলে আমি গোটেইখিনি মই তোমালোকক ভালকৈ বুজাই দিবলৈ যত্ন কৰিলোঁ। আমি নেক্সট ভিডিঅ'ত পাৰ্ট 2 কৰিম। ইয়াত তোমালোকে চাবা কনচেপ্ট মেপ যিটো আছে, ধাৰণা চিত্ৰ, আমি নেক্সট ভিডিঅ'ত পাৰ্ট 2 কৰিম। ঠিক আছে, সেইটোলৈ টেনশ্যন নকৰিবা, তোমালোকে ডেছক্ৰিপশ্যনত নহ'লে স্ক্ৰীণত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। এইখিনি পঢ়িলে তোমালোকে পাৰ্ট 2 বিষয়ে অকণমান জানিবা যে পাৰ্ট 2 ভিতৰত কি আছে, যেনেকুৱা যে পৃথিৱীৰ আন্তঃভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। যে পৃথিৱীৰ আন্তঃভাগ কি আছে? ভূষ্টক আছে, গুৰুমণ্ডল আছে আৰু কেন্দ্ৰমণ্ডল আছে। আকৌ কেন্দ্ৰমণ্ডলক দুই ভাগত ভাগ কৰিব পাৰি, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল। ঠিক একেদৰে পৃথিৱীৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক আমি পঢ়িছোঁ। এতিয়া পৃথিৱীৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক, আভ্যন্তৰীণ কাৰক কি আছে? ভূমিকম্প আছে, ঠিক আছে, আগ্নেয়গিৰি আছে। তেনেকুৱা বাহ্যিক কাৰক কি আছে? সৌৰশক্তি, প্ৰবাহিত জল, হিম বা বতাহৰ কাৰ্য, সাগৰৰ ঢৌ, এইবিলাক হৈছে বাহ্যিক শক্তি।
গতিকে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তিৰ পাৰ্থক্য আহিব পাৰে সেইখিনি তোমালোকে চাবা ঠিক আছে সো ইয়াত তোমালোকে চাবা অনুদৈৰ্ঘ্য কি অনুপ্ৰস্থ কি ইয়াৰ অৰ্থ দিয়া আছে যে অনুদৈৰ্ঘ্য কি হয় যেনেকৈ অনুদৈৰ্ঘ্য বালিয়াৰি পাইছোঁ যে বতাহৰ গতিৰ একে দিশত থকাক অনুদৈৰ্ঘ্য বোলে আৰু অনুপ্ৰস্থ কি হয় বতাহৰ গতিৰ দিশ লম্বভাৱে থাকে তাকে অনুপ্ৰস্থ বোলে সো যি কি নহওক আমি নেক্সট ভিডিঅ'ত আমি লেসন 2 বা চেপ্টাৰ 2 কৰিম ঠিক আছে সো আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ ডেছক্ৰিপশ্যনত দিয়া আছে চেপ্টাৰ 2 নহ'লে স্ক্ৰীনতো কেতিয়াবাই পৰাই উঠি আছে নহয় জানো সো আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ